ধন্যবাদ। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আজি আমি অসমৰ লগতে সমগ্ৰ ভাৰতবাসীকে এটা শুভবাৰ্তা দিব বিচাৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ আজি আমাৰ অসম প্ৰদেশৰ পূৰ্ণাংগ সমিতিখন গঠন হয়। ইয়াতে 105 জন ব্যক্তিকে আমি দায়িত্ব দিছোঁ। ইয়াৰ আগতে আমাৰ 2018 চনৰ 24 জুন তাৰিখে ডাক্তৰ প্ৰবীণ ভাই তগৰীয়াৰ নেতৃত্বত সুৰজু নদীৰ পাৰত অযোধ্যাত আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ 13টা আয়ামক লগত লৈ আমাৰ এটা কট্টৰ হিন্দুত্ববাদী সংগঠনৰ জন্ম হৈছিল। আমাৰ লক্ষ্য উদ্দেশ্য আছিলে ভব্য ৰাম মন্দিৰ, ভব্য কৃষ্ণ মন্দিৰ, ভব্য শিৱ মন্দিৰ, লগতে আমাৰ হিন্দু সংস্কৃতিৰ স্বাভিমান অখণ্ডতা থকাটো আমি বিচাৰোঁ। কাৰণ আমাৰ ৰজা মহাৰজাসকলৰ দিনতে আমাৰ এই হিন্দু সংস্কৃতি চলি আছিল, হিন্দু সভ্যতাৰে হিন্দু প্ৰধানে ভাৰতবৰ্ষখন আছিল। সেয়েহে আমি কাৰো বিৰুদ্ধাচৰণ নকৰোঁ কেতিয়াও। আমাৰ দেশখন আমি সদায় হিন্দুত্ব প্ৰাধান্যতাৰ আমি দেশ হিচাপে বিচাৰোঁ। লগতে আমাৰ যি ধৰ্ম, আমাৰ কি সংস্কৃতি, আমাৰ যি স্বাভিমান, আমাৰ যি গৌমাতা, আমাৰ মঠ মন্দিৰ, জীয়ৰী বোৱাৰী, এইবোৰ আমি সুৰক্ষিত হৈ থকাটো বিচাৰোঁ। নহ'লে আপোনালোকে গমে পায় ভাৰতবৰ্ষত এটা অবৈধ শক্তিয়ে যি ধৰণে গ্ৰাস কৰি উঠিছে, তাৰ পৰা কোনো আমাৰ হিন্দু সমাজৰ জীয়ৰী বোৱাৰী এতিয়ালৈকে সাৰি যোৱা নাই। আমি সেইবিলাক কথা আপোনালোকৰ মাধ্যমেৰে এইকাৰণে ক'ব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে হিন্দু সমাজ সুৰক্ষিত হোৱাৰ কাৰণে সকলো হিন্দুৱে আহি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলত যোগদান কৰে। কাৰণ কিয়, আজি আপুনি দেখিবলৈ পাইছে প্ৰতিখন অসমৰ 33খন জিলাৰ পৰা ইয়াতে প্ৰতিনিধিসকল আহিছে। তেওঁলোকে আহিছে, আহি ইয়াতে নিজৰ নিজৰ দায়িত্ব লৈছে আৰু সকলোৰে আগত নিজৰ নিজৰ দায়িত্বৰ পৰিচয় দাঙি ধৰিছে। প্ৰায় ইয়াত 500তকৈও আজি এই হলটোত মানুহ বেছি আছে। বাহিৰতো বহুত সংখ্যক আছে, কাৰণ হলটোৰ ছিট কেপাচিটি সিমান নাই, সেইকাৰণে বাহিৰতো কিছু সংখ্যক ব্যক্তি আছে। তদ্ৰূপ আমি আজি এখন সাফল্য মণ্ডিত এখন আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ 17টা আয়ামক লৈ নতুনকৈ 2টা আয়াম আমাৰ জোৰা হৈছিল। আমাৰ প্ৰথম আয়ামটো হৈছে AHP, দ্বিতীয়টো হৈছে ৰাষ্ট্ৰীয় বজৰং দল, তৃতীয়টো হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা পৰিষদ, আমাৰ হৈছে ওজস্বিনী, একমুঠি অনাজ, এডভকেট ফ্ৰম, হিন্দু হেল্পলাইন, কিডজা আহেড, এডভকেট ফ্ৰম, ব্লাড ডোনেট, এনেকৈ বিভিন্ন লৈ আমাৰ 17টা আয়ামৰে এখন পৰিপূৰ্ণ এখন আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশৰ 105 জনীয়া পূৰ্ণাংগ সমিতি গঠন হয়।